2025 বৰ্ষ কেনেকুৱা হ'ব? এই 2025 বৰ্ষক লৈ কিছু সংকল্প, 2025 বৰ্ষক লৈ কিছু আশা, 2025 বৰ্ষক লৈ কিছু চিন্তা আগবঢ়াইছে ৰাইজৰ আগলৈ বিশিষ্ট সাহিত্যিক মিতভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়াই। ডক্টৰ নগেন শইকীয়াই 2024 বৰ্ষৰ সন্দৰ্ভত কি কৈছে আৰু 2025 বৰ্ষ ৰাইজে কেনেকুৱা হোৱাটো বিচাৰে, 2025 বৰ্ষতো ডক্টৰ নগেন শইকীয়াই কেনেকুৱা হোৱাটো বিচাৰে, বিশিষ্ট সাহিত্যিকগৰাকীয়ে কি কৈছে আমি শুনাব বিচাৰিছো। এটা দুটা কথা নহয়, গোটেই বছৰটোতে মই বিভিন্ন সময়ত মোৰ মনৰ ভাৱ প্ৰকাশ কৰি আহিছোঁ, কেনেকৈ মই অশান্তি অনুভৱ কৰি আহিছোঁ, কেনেকৈ দেখিছোঁ যে বাৰে বাৰে আমাৰ বিশেষকৈ অসমীয়া মানুহৰ, অসমীয়া ভাষাৰ, অসমীয়া সংস্কৃতিৰ কেনেকৈ তাৰ অৱনতি ঘটোৱা হৈছে। বিশেষকৈ আমাৰ ভাষাটোৰ ক্ষেত্ৰত মই দেখিছোঁ যে ভাষাই জাতিৰ পৰিচয়, তাৰ বাহিৰে অন্য কোনো পৰিচয় প্ৰথম পৰিচয় হ'ব নোৱাৰে। মই সেইকাৰণে সদায় কৈ থাকোঁ যে জনমে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰিলেও অসমৰ অমীয়া মনন। W. মাণিক ছাৰৰ এই কবিতাটোৰ এই অংশটো মই বিভিন্ন সময়ত মুখত মই লৈছোঁ আৰু কেতিয়াবা লিখিছোঁ। গতিকে মই কৈছোঁ যে আমি তিনিটা স্তৰ সদায় ভাবিব লাগিব মনত, নিজৰ ৰাজ্য স্তৰটো, দেশৰ স্তৰটো আৰু পাছত পৃথিৱীৰ স্তৰটো। সেইকাৰণে মই জাতীয়তাবাদ, মহাজাতীয়তাবাদ আৰু বিশ্ব মানৱতাবাদ এই তিনিটাত মই বিশ্বাস কৰোঁ। গতিকে জাতীয়তাবাদৰ বিৰুদ্ধে যি কাম কৰে সি মোৰ শত্ৰু। আৰু যেতিয়া মই দেখোঁ যে মহাজাতীয়তাবাদ অৰ্থাৎ ভাৰতীয় জাতীয়তাবাদ সেইটোৰ বিপক্ষে যি ক্ৰিয়া কৰে, কাম কৰে, সি আমাৰ সমগ্ৰ দেশখনৰ শত্ৰু। আৰু যি মানৱতাবাদৰ বিৰুদ্ধে কাম কৰে, ধৰ্মৰ নামত হওক, ভাষাৰ নামত হওক, অন্য নামত হওক, সি হ'ল সমগ্ৰ মানুহৰ শত্ৰু। গতিকে মই সেইবাবে কোনো প্ৰকাৰে এই যিবিলাক ঘটি আছে সেই ঘটনাবোৰত মই সন্তুষ্ট নহয়। এটা দুটা কথা নহয়, গোটেই বছৰটোতে মই বিভিন্ন সময়ত মোৰ মনৰ ভাৱ প্ৰকাশ কৰি আহিছোঁ, কেনেকৈ মই অশান্তি অনুভৱ কৰি আহিছোঁ, কেনেকৈ দেখিছোঁ যে বাৰে বাৰে আমাৰ বিশেষকৈ অসমীয়া মানুহৰ, অসমীয়া ভাষাৰ, অসমীয়া সংস্কৃতিৰ কেনেকৈ তাৰ অৱনতি ঘটোৱা হৈছে। বিশেষকৈ আমাৰ ভাষাটোৰ ক্ষেত্ৰত মই দেখিছোঁ যে ভাষাই জাতিৰ পৰিচয়, তাৰ বাহিৰে অন্য কোনো পৰিচয় প্ৰথম পৰিচয় হ'ব নোৱাৰে। মই সেইকাৰণে সদায় কৈ থাকোঁ যে জনমে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰিলেও অসমৰ অমীয়া মনন। W. মাণিক ছাৰৰ এই কবিতাটোৰ এই অংশটো মই বিভিন্ন সময়ত মুখত মই লৈছোঁ আৰু কেতিয়াবা লিখিছোঁ। গতিকে মই কৈছোঁ যে আমি তিনিটা স্তৰ সদায় ভাবিব লাগিব মনত, নিজৰ ৰাজ্য স্তৰটো, দেশৰ স্তৰটো আৰু পাছত পৃথিৱীৰ স্তৰটো। সেইকাৰণে মই জাতীয়তাবাদ, মহাজাতীয়তাবাদ আৰু বিশ্ব মানৱতাবাদ এই তিনিটাত মই বিশ্বাস কৰোঁ। গতিকে জাতীয়তাবাদৰ বিৰুদ্ধে যি কাম কৰে সি মোৰ শত্ৰু। আৰু যেতিয়া মই দেখোঁ যে মহাজাতীয়তাবাদ অৰ্থাৎ ভাৰতীয় জাতীয়তাবাদ সেইটোৰ বিপক্ষে যি ক্ৰিয়া কৰে, কাম কৰে, সি আমাৰ সমগ্ৰ দেশখনৰ শত্ৰু। আৰু যি মানৱতাবাদৰ বিৰুদ্ধে কাম কৰে, ধৰ্মৰ নামত হওক, ভাষাৰ নামত হওক, অন্য নামত হওক, সি হ'ল সমগ্ৰ মানুহৰ শত্ৰু। গতিকে মই সেইবাবে কোনো প্ৰকাৰে এই যিবিলাক ঘটি আছে সেই ঘটনাবোৰত মই সন্তুষ্ট নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।